চেপ্টাৰ 8 অনুক্ৰম আৰু শ্ৰেণীৰ সিকুৱেন্স এণ্ড সিৰিজৰ এক্সাৰসাইজ 8.12 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে 1 ৰ পৰা 6 লৈকে অনুক্ৰম nতম পদ দিয়া আছে। nতম পদটো দিয়া আছে n = n × n + 2। প্ৰতিটোৰ প্ৰথম 5টা পদ লিখা। nৰ মান আমি কেনেকৈ কৰিম এতিয়া চোৱা। ইয়াত আমাৰ nতম পদটো কি দিয়া আছে n = n + 2। প্ৰথম 5টা মানে তেনেহ'লে n = আমাৰ সদায় 1ৰ পৰা থাকে 1 2 3 4 5। যদি মেনশ্যন কৰা নাথাকে আমাৰ 1 2 3 4 5। এতিয়া প্ৰথমে আমি ইয়াত 1 বহাম, তাৰপৰা 2 বহাম, 3 বহাম, 4 বহাম, 5। কেলৈ আমি 5লৈকে লিখিছোঁ আমাৰ 5টা পদ বুলি কোৱাৰ কাৰণে। যদি আমাক 6টা বা 7টা লিখিলে আমি 6 7লৈকে আহিব লাগিব। এতিয়া চোৱা প্ৰথম আমি n = 1 বহাম। তেতিয়া কিমান হ'ব আমি ইয়াত a1 = 1 1 + 2 1 × 1 + 2 3 then 3 1 = 3। আকৌ a2 এতিয়া n ৰ ভেলু 2 2 2 + 2 2 + 2 4 কিমান হ'ল আমাৰ 8। ঠিক তেনেদৰে আমাৰ a3 n ৰ ভেলু কি 3 বহাম 3 3 + 2 3 × 3 + 2 5 কিমান হ'ল আমাৰ 15। আকৌ a4 n ৰ ভেলু কিমান হ'ব এতিয়া 4 ইয়াত বহাম 4 × 4 + 2 4 + 2 6 6 4 6 = 24। আকৌ a5 n ৰ ভেলু কিমান 5 5 5 + 2 5। ইয়াত মই যেনিবা ইনটু চিনটু দিয়া নাই একেই কথা। 5 + 2 7 কিমান হ'ল আমাৰ 35। কিমান পালোঁ আমি 35। এতেকে আমাৰ কি প্ৰথম 5টা পদ কিমান হ'ব প্ৰথম 5টা পদ 3 8 15 24 35। এইটো আমাৰ এনসাৰ আমি এনেদৰে উলিয়াব লাগে। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো চাওঁ। এতিয়া আমাৰ 2 নম্বৰটো কি আছে n = n/n + 1। এতিয়া n = আমাৰ কি 1 2 3 4 5। তেতিয়া কিমান হ'ব ইয়াত প্ৰথম আমি n ৰ ভেলু 1 বহাম। ইয়াত n ৰ ঠাইত 1 আকৌ তলত n ৰ ঠাইত 1 + 1 1 1 + 1 2। আকৌ a2 n ৰ ভেলু 2 2 আকৌ 2 + 1 2/2 + 1 3। আকৌ a3 n ৰ ভেলু 3 3 + 1 3/4। ঠিক তেনেকৈ আমাৰ a4 কি আছিলে n ৰ ভেলু 4 আকৌ 4 + 1 কিমান হ'ব 5 4/4 + 1 5। ঠিক তেনেকৈ আকৌ a5 উলিয়াম। a5 n ৰ ভেলু 5 বহাম। n ৰ ভেলু এতিয়া 5 বহালে ইয়াত 5 আকৌ ইয়াত আকৌ n ৰ ভেলু 5 আকৌ +1 কিমান হ'ল 5 5 + 1 6। এতেকে প্ৰথম 5টা পদ কি হ'ল আমাৰ 1/2 2/3 3/4 4/5 আকৌ 5/6। এইটো আমাৰ এনসাৰ। ঠিক তেনেকৈ 3 নম্বৰটো কি চোৱা an = 2n। এতিয়া n ৰ ভেলু কিমান 1 2 3 4 5। এতিয়া বহাম a1 = 2 n ৰ ভেলু 1 প্ৰথম 1টো বহাম 2 1 কিমান 2। আকৌ a2 2 n ৰ ভেলু 2 কিমান হ'ব 2² 4। আকৌ a3 2³ 8 হ'ল। আকৌ a4 2 2 4 4 16। আকৌ a5 n ৰ ভেলু 5 হ'লে 2 2 5 32। এতেকে আমি 5টা পদ আমাৰ কি হ'ব এতিয়া 5টা প্ৰথম 5টা পদ কিমান হ'ল আমাৰ 2 4 8 16 আৰু 32। এইটোৱে আমাৰ এনসাৰ।
এতিয়া নেক্সট প্ৰশ্নটো চোৱা an equal to 2n minus 3/6 এতিয়া n ৰ ভ্যালু কিমান আমাৰ 1 2 3 4 5 এতিয়া আমি প্ৰথম 1 বহাম 2 ইয়াত n ৰ ভ্যালু 1 minus 3 6 কিমান হ'ব 2 1 jar 2 minus 3 6 2 minus 3 minus 1/6 নেক্সট আমি কি বহাম 2 2 হলে আমাৰ 2 into 2 2 into 2 minus 3 6 2 2 jar 4 4 minus 3 আমাৰ 1 1/6 আকৌ ইয়াতে বহাম 3 টো আমাৰ কি হ'ব 2 into 3 minus 3 6 2 3 jar আমাৰ 6 6 minus 3 3 আকৌ 3/6 কিমান হ'ব আমাৰ 1/2 আকৌ a4 আমাৰ কিমান হ'ব n ৰ ভ্যালু কি 4 2 4 jar 8 minus 3 by 6 8 minus 3 5/6 ঠিক তেনেদৰে আমাৰ a5 n ৰ ভ্যালু 5 কিমান হ'ব 2 into 5 minus 3/6 2 5 jar 10 10 minus 3 7/6 তেনেহলে আমাৰ প্ৰথম পাঁচটা পদ কিমান হ'ল আমাৰ আমি লাহে লাহে লিখিম minus 1/6 আকৌ 1/6 আকৌ কিমান পালো তৃতীয়টো 1/2 চতুৰ্থটো কি পালো 5/6 আকৌ 7/6 এইটোৱে আমাৰ এনসার 7/6 the next প্ৰশ্নটো চোৱা এতিয়া আমাৰ 5 নম্বৰটো চোৱা কি আছে an equal to minus 1 to the power n minus 1 5n plus 1 এতিয়া n ৰ ভ্যালু কিমান 1 2 3 4 5 প্ৰথমে 1 বহালো আমি ইয়াত minus 1 n minus 1 5n plus 1 minus 1 1 minus 1 0 1 plus 1 2 এতিয়া minus 1 into 0 কি হয় আমাৰ পাৱাৰ যদি 0 থাকে always 1 আকৌ 5 স্কয়াৰ কিমান 25 1 into 25 25 ঠিক তেনেদৰে আমি a2 minus 1 n ৰ ঠাইত 2 বহালো 5 আকৌ 2 plus 1 2 minus 1 1 5 2 plus 1 3 minus 1 to the power 1 হয় minus তারপর 5 কিউব কিমান হয় 125 ঠিক তেনেদৰে আমাৰ a3 minus 1 3 minus 1 আকৌ 5 3 plus 1 minus 1 3 minus 1 2 5 3 plus 1 4 minus 1 to 1 minus 1 to the power 2 হলে আমাৰ সদায় আমাৰ মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা হয় আমি প্লাস বুলি জানো তেনে প্লাস 5 to the power 4 আমাৰ কি হয় 6 2 5 আকৌ a4 এনৰ ভ্যালু আমি কি বহাম আকৌ 4 বহালো minus 1 4 minus 1 3 5 4 plus 1 5 minus ওপৰত 3 আছে অযুগ্ম সংখ্যা হলে আমাৰ মাইনাস চিহ্ন বহিব 5 to the power 5 আমাৰ কিমান হয় 3 1 2 5 আকৌ next a5 এনৰ ভ্যালু আমি কি 5 বহালে 5 minus 1 5 আকৌ 5 plus 1 minus 1 5 minus 1 4 5 5 plus 1 6 আকৌ মাইনাসৰ ওপৰত এটা 4 is ইভেন নাম্বাৰ ইভেন হলে আমাৰ প্লাস হ'ব 5 to the power 6 কি হয় আমাৰ 1 5 6 2 5 এতেকে প্রথম পাঁচটা পদ আমি কি পালো প্রথমে পালো আমি
25 তাৰপিছত পালোঁ মাইনাছ 125 আকৌ 625 মাইনাছ 3125 আকৌ 1562 1562 এইটোৱে আমাৰ এনচাৰ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো কি আছে n equal to n square plus 5/4 এটা nৰ ভ্যালু আমি কি 1 2 3 4 5 লওঁ এটা প্ৰথম আমি ইয়াত nৰ 1 বহালো 1 স্কয়াৰ আছে 5 4 এটা 1 to 1 স্কয়াৰ 1 plus 5 6 কিমান হল আমাৰ 6/4 আকৌ 6/4 মান 2 এৰে 3 2 3/2 আকৌ a2 2 আকৌ n square 2 square plus 5/4 2 into 2 square 4 4 plus 5 9 4 2 रे 4 2 टाइम तेनेले किमान पालो आमी 9/2 আকৌ a3 3 square plus 5/4 3 square 9 plus 5 14 আকৌ 4 2 रे 7 2 3 7 जार 21/2 আকৌ a4 nৰ ভ্যালু কি বহাম আমি 4 আকৌ 4 স্কয়ার প্লাস 5/4 আছে আমাৰ এটো 4 পৰা ক্যান্সেল 4 স্কয়ার 16 প্লাস 5 কিমান হল আমাৰ 21 ঠিক তেনেদৰে আমাৰ a5 ৰ মান উলিয়াম nৰ ভ্যালু 5 বহাম 5 square plus 5/4 5 square 25 plus 5 আমাৰ কিমান হ'ব 34/4 32 এর আকৌ এটো 15 গল এটো 2 কিমান হ'ব 5 into 15 75 আকৌ তলত কি আছে আমাৰ 2 এইখিনি আমি পালো এটা প্ৰথম পাঁচটা পদ কি পালো আমি 3/2 9/2 21/2 21 আকৌ 75/2 এনেদৰে আমি যদি 4টা বুলি কয় 4টা উলাব লাগে 3টা বুলি কলে 3টা তেনেকৈ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম